বৰ্ষাপাৰাত ঘটিব ক্ৰিকেটৰ মহাতাৰকাৰ সমাৱেশ। গুৱাহাটীত IPLৰ 3খনকৈ হাই ভল্টেজ মেচ। গুৱাহাটীলৈ আহিব MS ধোনী, বিৰাট কোহলি, ৰোহিত শৰ্মাৰ দল। উৎফুল্লিত অসম তথা উত্তৰ পূবৰ ক্ৰিকেট অনুৰাগী। অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পৰিল। BCCIয়ে বুধবাৰে ঘোষণা কৰিলে IPL 2024ৰ সূচী। প্ৰকাশ কৰা সূচী অনুসৰি 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব IPL 24ৰ মহাৰণ। প্ৰথমখন মেচত চিন্নাস্বামী ষ্টেডিয়ামত মুখামুখি হ'ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজ হায়দৰাবাদ। ইফালে গুৱাহাটীৰ বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 3খনকৈ IPLৰ মেচ। গুৱাহাটীলৈ আহিব MS ধোনীৰ দল, চেন্নাই ছুপাৰ কিংছ, বিৰাট কোহলিৰ দল, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰোহিত শৰ্মাৰ দল, মুম্বাই ইণ্ডিয়ানছ। তদুপৰি বৰ্ষাপাৰাত বেট বলৰ যাদু দেখুৱাব হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহৰ দৰে মহাতাৰকাই। অহা 30 মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ প্ৰথমখন মেচ। 30 মাৰ্চত বৰ্ষাপাৰাৰ সেউজীয়া ঘাঁহনিত নামিব ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ। সেইদৰে অহা 7 এপ্ৰিলত বৰ্ষাপাৰাৰ ক্ৰিজত প্ৰদৰ্শন দাঙি ধৰিব ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছে। আনহাতে 10 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মেচ। ইফালে বৰ্ষাপাৰাত 3খনকৈ ঘৰুৱা মেচ খেলিবলৈ সাজু হৈছে ৰিয়ান পৰাগৰ নেতৃত্বৰ ৰাজস্থান ৰয়েলছে। IPLৰ 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ সৈতে নিজা প্ৰথমখন মেচৰ পৰাই ঘৰুৱা খেলপথাৰত শক্তিশালীভাৱে যুঁজিবলৈ সাজু হৈছে ৰিয়ান বাহিনী। উল্লেখ্য যে তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ দল CSK যোৱা বছৰো গুৱাহাটীলৈ আহিছিল। 2025 ছিজনত অভিলেখ সংখ্যক দৰ্শকে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচখন উপভোগ কৰিছিল। এইবাৰ য়েল্লো আৰ্মিত যোগদান কৰিছে ৰাজস্থান ৰয়েলছৰ পূৰ্বৰ অধিনায়ক তথা T20 বিশ্বকাপৰ মহানায়ক সঞ্জু চেমছনে। বিপৰীতে চেন্নাই ছুপাৰ কিংছৰ পৰা আহি ৰাজস্থান ৰয়েলছত যোগ দিছে তাৰকা খেলুৱৈ ৰবীন্দ্ৰ জাদেজাই। গুৱাহাটীত প্ৰথমখন মেচ খেলিয়েই ৰাজস্থান ৰয়েলছৰ দলে ছিজনৰ দ্বিতীয়খন খেল খেলিবলৈ আহমেদাবাদলৈ যাব। অহা 4 এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী গুজৰাট টাইটানছ। আনহাতে গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰি 7 এপ্ৰিলত বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ'ব 5 বাৰৰ চেম্পিয়ন ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ। পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPLৰ মেচ খেলিব মুম্বাই ইণ্ডিয়ানছ দলে। ইফালে মুম্বাই ইণ্ডিয়ানছৰ দৰেই পোন প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰাৰ AC ষ্টেডিয়ামলৈ মেচ খেলিবলৈ আহিব বিৰাট কোহলিৰ দল RCB। ৰঙালী বিহুৰ পূৰ্বেই গুৱাহাটীত অনুষ্ঠিত হ'ব লগা 3খনকৈ হাই ভল্টেজ IPL মেচে স্বাভাৱিকতে অসম তথা উত্তৰ পূবত আনন্দমুখৰ পৰিৱেশৰ সূচনা কৰিব। অপেক্ষা মাথোন অহা 30 মাৰ্চ, 7 এপ্ৰিল আৰু 10 এপ্ৰিলত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা IPLৰ ৰোমাঞ্চকৰ মেচলৈ। ক্ৰিকেটৰ মহা আনন্দত বুৰ যাবলৈ সাজু কোটি কোটি অনুৰাগী। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, চেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 7576865295, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।